কংগ্ৰেছ শাসনত অহাৰ কোনো চান্সে নাই। বহুত মুক্ত হৈছে কিন্তু এতিয়া বহুত বাকী আছে। চলি থাকিব। এইকেইদিন হোজাইত কাম কৰি আছে। এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি। এতিয়া 1,60,000 পাইছোহে, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। লাহে লাহে হৈ থাকিব। বহু সময়ত আমি অভিযোগ পাওঁ মানে অচিন লোক গোৱালপাৰা প্ৰৱেশ কৰিছে, আহিছে, ডেভেলপমেণ্ট দিছে, কি কৰিব? এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট কমপ্লেইন পালে এতিয়া ট্ৰিব্যুনেল নালাগে, DC তাতে বিচাৰ হ'ব পাৰে আৰু DCয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে DCক জনাবৰ বাবে মই অনুৰোধ কৰিম। মইতো এতিয়া আদালতত মইতো ছ'চিয়েল মিডিয়া, একেটা ছ'চিয়েল মিডিয়া আপুনি পঢ়িছে, ময়ো পঢ়িছোঁ। তেওঁ নোপোৱা কথা এটা আপুনি কিয় ক'লে? নাপায় নেকি? হয় নহয়? এইটো আপোনাৰ স্বাৰ্থটো কি আছে? কালিতো ময়ো শুনিছোঁ, তেওঁতো কৈছে ন্যায়ালয়ৰ ওপৰত মোৰ আস্থা আছে আৰু আপুনি ক'লে খুব উজাৰিছে। এইটো কথা ঘূৰাই পেলাই আপুনি কিয় সুধিলে? সাংবাদিক হৈ এইটো ক'ব নাপায় নহয়। কংগ্ৰেছে কৈছে বন্ধ কৰি দিব, অপচয় কৰি আছে আপুনি। কংগ্ৰেছ শাসনত অহাৰ কোনো চান্সে নাই। কংগ্ৰেছ শাসনত অহাৰ কোনো চান্সে নাই। বহুত মুক্ত হৈছে কিন্তু এতিয়া বহুত বাকী আছে। চলি থাকিব। এইকেইদিন হোজাইত কাম কৰি আছে। এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি। এতিয়া 1,60,000 পাইছোহে, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। লাহে লাহে হৈ থাকিব। বহু সময়ত আমি অভিযোগ পাওঁ মানে অচিন লোক গোৱালপাৰা প্ৰৱেশ কৰিছে, আহিছে, ডেভেলপমেণ্ট দিছে, কি কৰিব? এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট কমপ্লেইন পালে এতিয়া ট্ৰিব্যুনেল নালাগে, DC তাতে বিচাৰ হ'ব পাৰে আৰু DCয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে DCক জনাবৰ বাবে মই অনুৰোধ কৰিম। মইতো এতিয়া আদালতত মইতো ছ'চিয়েল মিডিয়া, একেটা ছ'চিয়েল মিডিয়া আপুনি পঢ়িছে, ময়ো পঢ়িছোঁ। তেওঁ নোপোৱা কথা এটা আপুনি কিয় ক'লে? নাপায় নেকি? হয় নহয়? এইটো আপোনাৰ স্বাৰ্থটো কি আছে? কালিতো ময়ো শুনিছোঁ, তেওঁতো কৈছে ন্যায়ালয়ৰ ওপৰত মোৰ আস্থা আছে আৰু আপুনি ক'লে খুব উজাৰিছে। এইটো কথা ঘূৰাই পেলাই আপুনি কিয় সুধিলে? সাংবাদিক হৈ এইটো ক'ব নাপায় নহয়। কংগ্ৰেছে কৈছে বন্ধ কৰি দিব, অপচয় কৰি আছে আপুনি। কংগ্ৰেছ শাসনত অহাৰ কোনো চান্সে নাই। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।